হেল্ল' নমস্কাৰ। আজি মই নৱৰাত্ৰিৰ মাজতে আন এটা ৰেমেডি দিবলৈ ওলাইছোঁ। এদিন কৰিলেই হ'ব, যিকোনো এদিন কৰিলেই হ'ব। মা দুৰ্গাৰ ওচৰত সকলোৱে এনেকুৱা এপাত নাভাঙা, নিচিঙা, নুফুটা এনেকুৱা পাণ এপাত ল'ব আৰু এই মৌৰ বটল এটা ল'ব আৰু এই সেন্দুৰ ল'ব আৰু দুটা লং, দুটা এইদৰে লং ল'ব আৰু দুটা ইলাচি, এই দুটা লং আৰু দুটা ইলাচি এইদৰে ল'ব। লৈ পাণপাতৰ ওপৰত এইদৰে মৌটো ফুলি এইদৰে পাণপাতৰ ওচৰত মৌটো এনেকৈ ফুলি মৌটো এনেকৈ লগাব। পাণপাতত এনেকৈ মৌটো লগাব, পাণপাতত দেখিছে নহয়? পাণপাতত মৌ লগাব, এনেকৈ গোটেই পাতত লগাই মৌটো লগাই এইদৰে আপোনালোকে সেন্দুৰৰ এইদৰে ফুট এটা লগাব। এই ফুটটো লগাব, সেন্দুৰৰ এইদৰে ফুট এটা লগাব আৰু লগাই লৈ আপোনালোকে সেই পাণপাত নি যিকোনো দুৰ্গাৰ মণ্ডপত, নহ'লে আপোনাৰ ঘৰত থকা শিৱৰ যদি থাপনা আছে তাত নি আগবঢ়াই দিব আৰু তাৰ ফলত আপোনালোকৰ ঘৰৰ যিমান বাধা বিঘিনি এইদৰে আছে বা কোনোবাই এনেকৈ মই ঘট পাতিছোঁ আৰু ঘৰতে আৰু এইখন দুৰ্গাৰ হেৰিও লগাইছোঁ ইয়াতে। এইখন মোৰ শিৱৰ থাপনা। গতিকে এইদৰে সকলোৱে ইয়াত আপোনালোকে এই পাণপাত ইয়াতে এইদৰে অৰ্পণ কৰিব। এইদৰে পাণপাত আপোনালোকে অৰ্পণ কৰিব। অৰ্পণ কৰি এইদৰে এদিন ৰাখিব পাণপাত। এই পাণপাত শিৱৰ থাপনাত হওক, দুৰ্গাৰ মন্দিৰত হওক, এদিন ৰাখিব। ঘৰত যদি ৰাখে এদিন ৰাখিব আৰু পিছৰ দিনাই নি পেলাই দুৰ্গাৰ মন্দিৰত নি গছৰ তলত, আখত গছৰ তলত আৰু নহ'লে আপোনালোকে পানীত উটাই দিব পাৰে। আৰু এইখিনি কৰাৰ ফলত ঘৰৰ যিমান টকা পইচা, বেমাৰ আজাৰৰ, ডাঙৰ ডাঙৰ বেমাৰ আজাৰৰ বিপদ বিঘিনি সকলো দুৰ্গা মাই কাটি দিব। আৰু এইখিনি সকলোৱে কৰক। আৰু আজি সপ্তমী, আজি আৰু গণেশৰ ৰেমেডি এটাও কৈছোঁ মই। 5টা গণেশক লাডু দিব আৰু 5টা তামোল দিব। তাৰে ভিতৰত আগবঢ়াই উঠি পূজা ভঙাৰ পিছত তামোল এটা ঘৰলৈ আনিব আৰু বাকীখিনি ৰাইজক খাবলৈ দিব। এইদৰে কৰিলেও আপোনালোকৰ ধন সম্পত্তি যিমান ঘৰৰ বাধা বিঘিনি সকলো আঁতৰিব। সকলোৱে এই ৰেমেডিকেইটা কৰক। আৰু এটা মই বেলেগ ৰেমেডি দিম। এতিয়া এই ৰেমেডিকেইটা সকলোৱে কৰকচোন, কৰি মোক জনাব মানে কি হ'ল কমেণ্টত, যে কাৰ কিমান ভাল হৈছে ঘৰত ৰেমেডিটো কৰি। এইটো দুৰ্গা পূজাৰ ভিতৰতে কৰিব লাগিব, নৱৰাত্ৰিৰ ভিতৰতে। সকলোৱে কৰক। মানি ফ্ল' হ'ব, ঘৰৰ বিপদ বিঘিনি দূৰ হ'ব, ঘৰৰ নানা ধৰণৰ সমস্যা দূৰ হ'ব, বেমাৰ আজাৰ, ডাঙৰ ডাঙৰ বেমাৰ আজাৰ দূৰ হ'ব। আজিলৈ এই ভিডিঅ'টো কৰি ইমানতে মই সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু সকলোৱে ৰেমেডিটো কৰক, কৰিব বুলি ভাবিলোঁ আৰু ময়ো কৰিছোঁ। আৰু দেহলিচত মানে দুৱাৰমুখত যি দলিচা পাৰি থওঁ আমি, সেই দলিচাখনৰ তলত আপোনালোকে এই দলিচাখন মই পাৰি দিছোঁ। এই দলিচাখনৰ তলত এইদৰে তেজপাত এটা ৰাখিলেও ঘৰৰ যিবিলাক সমস্যা সেইবিলাক আঁতৰ হয়। সদায়
তেজপাতটো ঘৰ চৰ সাজাৰ পিছত ধোৱাৰ মোচাৰ সময়ত সেইটো হয় জ্বলাই দিব কৰ্পূৰ দি, আৰু নহ'লে তুলসীৰ তলত থৈ দিব, আকৌ নতুনকৈ দিব। কৰকচোন সকলোৱে ৰেমেডিটো। আজিৰ এই ৰেমেডিটো দুৰ্গা পূজাৰ মই ঘৰৰ পৰাই দিছোঁ সকলোলৈ, আৰু মই কৈছোঁ সেইটো কাৰণে সকলোকে দিছোঁ। সকলোৰে ভাল হওক, মোৰ লগতে মোৰো ভাল হওক, সকলোৰে আশীৰ্বাদ কৰিব, আৰু ময়ো আশীৰ্বাদ কৰিছোঁ সকলোকে। থেংক ইউ। পাণপাত থোৱা সময়ত পাণৰ যিখিনি ৰেমেডি এইখিনি কৰাৰ পিছত আপোনালোকে পাণপাত যেতিয়া আগবঢ়াব পাণপাত, তেতিয়া আপোনালোকে লক্ষ্মীক আহ্বান কৰিব, গোটেই দুৰ্গা দেৱীৰ যিমান ৰূপ আছে গোটেইখিনি মনত ভাবিব আৰু মেনিফেষ্ট কৰিব, আৰু কি বিচাৰে চব পাই গ'লোঁ বুলি মনতে ক'ব যে মই এইটো বিচাৰিছোঁ। যদি এটা বিচাৰে এটা, যদি দুটা বিচাৰিছে বোলে এইটো মই পাই গ'লোঁ, মোৰ হৈ গ'ল, তাৰ বাবে মই ধন্যবাদ ইউনিভাৰ্ছ, ধন্যবাদ ইউনিভাৰ্ছ, ধন্যবাদ ইউনিভাৰ্ছ, এনেকৈ 3বাৰ ক'ব। সকলোৱে কৈ আগবঢ়াই দিব, আৰু পিছৰ দিনা নি বা ৰাখিও আপোনালোকে বা গোটেইকেইদিনো ৰাখিব পাৰে। পিছত নি পানীত উটাই দিব, নহ'লে ডাঙৰ গছৰ গুৰিত থৈ দিব।